असम के हाजो में गौ तस्करी के शक में मैक्सिमो वैन के ड्राइवर और हेल्पर पर कुछ लोगों द्वारा बेरहमी से हमला किए जाने का मामला सामने आया है। इस घटना में दोनों गंभीर रूप से घायल हो गए, जिन्हें पुलिस ने अस्पताल में भर्ती कराया है। जानकारी के अनुसार बरपेटा के कुकारपार बाजार से गुवाहाटी के कटाबाड़ी की ओर वैध दस्तावेजों के साथ 3 गायों को लेकर जा रही एक मैक्सिमो वैन को हाजो के छात्रशाली इलाके में बाइक सवार 6 से 7 लोगों के समूह ने रोक लिया। आरोप है कि गौ चोरी के संदेह में हमलावर हथियारों से लैस थे और उन्होंने वाहन के ड्राइवर और हेल्पर पर ताबड़तोड़ हमला कर दिया। इस हमले में दोनों गंभीर रूप से घायल होकर लहूलुहान हो गए। घटना को अंजाम देने के बाद सभी आरोपी मौके से फरार हो गए। सूचना मिलने पर हाजो पुलिस मौके पर पहुंची और घायल अवस्था में दोनों को उद्धार कर हाजो FRU अस्पताल में भर्ती कराया। घायलों की पहचान फिरोज खान और जाकिर अली के रूप में हुई है। पुलिस पूरे मामले की जांच में जुट गई है। हाजो से मृदुल मजुमदार की रिपोर्ट। মই গাড়ীখনত গৰুখন পঠাই দিছো। গাড়ীখন গৰু কিনিছো বজাৰৰ পৰা। আমাক ৰচিদ দিছে। আমি ৰচিদ লৈ কিনে কিনিছো। ৰচিদ লৈ কিনিছো। কিনাৰ পিছত ৰাস্তাত আমি যে লৈ যাই আছো, কেইটামান ল'ৰা গাড়ী ৰখাইছে। আমি কুকুৰপাৰৰ পৰা আনিছো। বৰপেটা কুকুৰপাৰৰ পৰা আনন্তে ৰাস্তাত গৰু আহি আছে, বস্তু আহি আছে। যদি ল'ৰাকেইটাৰ ইমান উৎপাত হৈছে বা ইমান আছে, বজাৰকেইটা বন্ধ কৰিব লাগে। 1 নম্বৰ কথা, প্ৰথম বজাৰ বন্ধ কৰক। তেতিয়া মানুহ আমি গৰু নিকিনো। বজাৰ যে বন্ধ থাকিব, গৰু কিয় কিনিম? বজাৰ খোলা আছে, বজাৰ পুরা হয়ে আছে, আমি গরু কিনছি, গরু পয়সা দিলে রসিদ দিছে আমাক। রসিদ দিওঁতে আমি রাস্তাত লৈ আহিছে। প্ৰথম ড্ৰাইভাৰটো মোক ফোন কৰি কৈছে, দাদা 2টামান ল'ৰা গাড়ী ৰখাব দিছে। ঠিক আছে, ৰখাই দিয়া নহ'লে থানাৰ ওচৰত, থানা যোনটো থানা পোৱা থানাত ৰখাই দিয়া গাড়ীখন। তাৰপিছত বোলে গাড়ীখন বোলে ৰখোৱা নাই, ল'ৰাকেইটা আৰু ল'ৰা মাতিছে ফোন কৰি কিনে। 6, 7, 8টামান ল'ৰা আহিছে। আহি কিনে ল'ৰাটো গাড়ী ৰখোৱাৰ পিছত মোৰ ড্ৰাইভাৰটো বহুত বেয়া কৰি মাৰিছে। লাখ চাক পুৰা ফাটাই দিছে। মোৰ লগৰজন এজন আছে, তাকো মাৰিছে, তাৰ হুট চুট পুৰা ফাটাই দিছে। কথাটো গাড়ীখন ভাঙি দিছে, বেয়া কৰি ভাঙিছে। মোৰ কথা হ'ল এইটোৱে, মোৰ চৰকাৰৰ পৰা এটা অনুৰোধ বা পুলিচৰ পৰা অনুৰোধ আছে, যে আমি আমাৰ ভুল কৰিছো, আমি আইন আছে, প্ৰশাসন আছে, এইটো ব্যৱস্থা ল'ব ন। আইনৰ ওচৰত যাব, আইনৰ ওচৰত আমাক গোটাই দিব লাগিছে, থানাত গোটাই দিব লাগিছিলে। তো কথাটো কি হ'ল, এনেকা মাৰিব নালাগে। গৰুটো ডাঙৰ বস্তু নহয়, গাড়ীখন ডাঙৰ বস্তু নহয়। যদি মানুহখন মৰি যালে হেঁতেন, এই মানুহ মৰিলে কোনে দিলে হয়? তাতে বহুত গুৰুত্বপূৰ্ণ আহত হৈছে। তাৰ নাক চাক পুৰা ফাটি গৈছে, একদম মূৰত হৈ আছে, হানিছে, এনতে চাকু দি হানিছে, বালা পিন্ধিছে, বালা দি হানিছে, মুখ চুট ফাটাই দিছে। তাৰপিছত পলাইছে। এনতে পলাব কিয় লাগে? আমি যদি ভুল করছো, আমি যদি অন্যায় করছো, আমি যদি চুরি গরু আনছো, থানাত গোটাই দিয়ক আমাক থানাত গোটাই দিয়ক। থানা আইনে ব্যবস্থা ল'ব আমাক, আইনে আমাক জেলত দিব। চুরি গরু আছে না কি আছে, আইনে ব্যবস্থা ল'ব। তেখেতক আইন ল'ব হাতত কোনে দিছে? কথাটো মানে আমাৰ গৰু আমি কোরবানি কৰো, জানে কোরবানিৰ কাৰণে আমি 3টা গৰু আনিছিলো। গৰুকেইটা আমাৰ যাব গাড়ীগাঁও। গৰুকেইটা আহিছিল টুকা বজাৰৰ পৰা। আহোঁতে আমাৰ হাজো থানা পাৰ হোৱাৰ পৰা গাড়ীখন 3টা ল'ৰাই পিছা কৰিছে, 3জন বাইক আহি সিহঁতৰ মানে যিমান আহি আছে, গাড়ী বাঢ়ি আছে। লাষ্টত সিহঁতৰ 7-8খনমান বাইক হ'ল। হোৱাৰ পিছত দমদমা ক্ৰছ কৰাৰ পিছত চেঁচা নাপাওঁতে, এইখিনিতে ৰাস্তাটো বেয়া, এইখিনিতে সিহঁতে উভতি ধৰি, আমি চিনি নাপাওঁ। হয়তো আমাৰ ড্ৰাইভাৰজনে কাৰোবাক চিনি পাব পাৰে, আমি দেখাও নাই সিহঁতক। আৰু আমাৰ গাড়ীখন আগত গুচি গ'ল, যোনে কিনিছিল অনাৰকেইটাই। আৰু সিহঁতে গাড়ীখন উভতি ধৰি ড্ৰাইভাৰটোক বেয়াকে মাৰিলে আৰু গ্লাছখন গাড়ীৰ পুৰা ভাঙি পেলাইছে, যাৰ ফলত ড্ৰাইভাৰটো মানে মেডিকেল যাব লগা হ'ল। সেইখিনিয়ে আৰু আৰক্ষী আহিছে। আৰক্ষী ফোন কৰিছিলো, মই দৰদৰা থানাতো ফোন কৰিছিলো। সেই হিচাপে আৰক্ষী আহিছে। আৰক্ষী গাড়ীখন এতিয়া জব্দ কৰিছে আৰু ড্ৰাইভাৰজনকো মেডিকেললৈ লৈ গৈছে। সেইখিনিয়ে আৰু